নমস্কাৰ আমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি ফুড কাৰ্ট নহয় ফুড কাৰ্ট বা ফুড ষ্টল বা এনেকা দোকানবিলাকৰ লগত জড়িত এটা প্ৰডাক্ট আপোনালোকক দেখাবলৈ মই আজি ভিডিঅ'টো বনালো আৰু এইখন দেখা পাইছে মোৰ বেক সাইডত আছে এখন গ্লোসাইন বোৰ্ড আৰু এনেকুৱা ধৰণৰ বোৰ্ডো আমাৰ ইয়াতে বনোৱা হয় আৰু এখন এনেকুৱা ধৰণৰ ইমান মৰম লগাকে ধুনীয়াকৈ ফিনিচিং দি বনোৱা গৈছে আপোনালোকে দেখা পাইছে গোটেই সাইডটো আমাৰ ডাইনাৰৰ টিঙেদি আমি কভাৰ কৰি মেলি ধুনীয়াকৈ লাইট লগোৱা হৈছে টিউব লাইট যিকেইটা থাকে আমাৰ দুটা টিউব লাইট লগোৱা গৈছে আৰু এখন ভাল এটা বহুতকেইটা কোৱালিটি আহে এটা ল' কোৱালিটিৰো আহে মেটেৰিয়েল আমাৰ যিখন গ্লোসাইনখন কিন্তু আমাৰ এখন পূৰা ফুল্লি প্ৰিমিয়াম আৰু হাৰ্ড হয় বস্তুটো আৰু এনেকুৱা ধৰণৰ যদি আপোনালোকৰ গ্লোসাইন বৰ্ডৰ আপোনালোকৰ প্ৰয়োজন হয় আমাৰ লগত কণ্টেক্ট কৰিব পাৰে LED মেনু বা এনেকুৱা ধৰণৰ যিবিলাক প্ৰডাক্ট থাকে ফুড কাৰ্ট বা ফুড ষ্টল বা এনেকুৱা হোটেল লাইনত জড়িত সেই প্ৰডাক্টখিনি আমাৰ লগত এভেইলেবল আছে আমাৰ পৰা পাই যাব আৰু যিহেতু এইখিনি আমাৰ ইয়াতে মেনুফেকচাৰিং হয় আমাৰ ইয়াতে এইখিনি গোটেইখিনি প্ৰডাক্ট বনে আৰু আপোনালোকে কণ্টেক্ট কৰিব পাৰে মই নাম্বাৰ দি দিছোঁ স্ক্ৰীনত এনেকুৱা ধৰণৰ গ্লোসাইন বৰ্ড হওক বা LED মেনু আজিকালি বহুত ধুনীয়া ধুনীয়া ডিজিটেল মেনু আহিছে মানে অনলাইনত আপোনালোকে চাগে দেখা পাইছে তো তেনেকুৱা ধৰণৰ আমাৰ ইয়াতো মেনুফেকচাৰিং হৈ যায় তো আপোনালোকে কণ্টেক্ট কৰিব